বাইবেলত মুক্তিৰ বিষয়টো একেবাৰে স্পষ্ট আপোনাৰ সততাৰ ওপৰত সেয়া নিৰ্ভৰ নকৰে বহুতৰে এই ধাৰণা আছে যে তেওঁলোক সৎ সেয়ে তেওঁলোকে স্বৰ্গত স্থান পাব কিন্তু বাইবেল অনুযায়ী সকলোৱে পাপ কৰিছে সকলোৱে ঈশ্বৰৰ গৌৰৱৰ পৰা বঞ্চিত বাইবেলত কোৱা হৈছে যেনেকৈ লিখা আছে কোনো ধাৰ্মিক নহয় এজনো নহয় মই ধাৰ্মিক নহয় আপুনি ধাৰ্মিক নহয় আৰু সততাই যদি আমাক স্বৰ্গলৈ নিব পাৰে তেনেহলে আমাৰ কোনো যাব নোৱাৰিব বাইবেলত প্ৰকাশিত 21:8 কোৱা হৈছে কিন্তু যিসকল ভীৰু অবিশ্বাসী ঘৃণিত নৰঘাতক যৌন ক্ষেত্ৰত দুচৰিত্ৰ মন্ত্ৰজালিকা আৰু পৌত্তলিক সিহঁতৰ আৰু সকলো মিছলীয়াৰ সেই অংশ সেই হ্ৰদত মিলিব যি জুই আৰু গন্ধকেৰে ভৰি থাকে এয়া দ্বিতীয় মৃত্যু মই আগতে মিছা কৈছিলো সকলোৱে আগতে মিছা কৈছিল ইয়াৰ অৰ্থ আমি সকলোৱে পাপ কৰিছো আৰু আমি মিছা কোৱাতকৈ বেয়া কাম কৰিছো আহক আমি মুখামুখি হওঁ আমি সকলোৱে নৰকৰ প্ৰাপ্য কিন্তু বাইবেলত কোৱা হৈছে কিন্তু ঈশ্বৰে তেওঁৰ ভালপোৱা প্ৰমাণ কৰিছে আমি যেতিয়া পাপী আছিলো তেতিয়া যীশু আমাৰ বাবে মৰিছিল যীশু খ্ৰীষ্টই আমাক ভাল পায় কাৰণেই এই পৃথিৱীলৈ আহিছিল আৰু বাইবেলৰ মতে তেওঁ দেহধাৰী ঈশ্বৰে আচলতে মানুহৰূপে আহিছিল তেওঁ পাপমুক্ত জীৱন কটাইছিল তেওঁ কোনো পাপ কৰা নাই আৰু সঁচাকৈয়ে সিহঁতে তেওঁক মাৰিছিল থুৱাইছিল আৰু তেওঁক ক্ৰুচবিদ্ধ কৰিছে আৰু বাইবেলত কোৱা হৈছে যেতিয়া তেওঁক ক্ৰুচবিদ্ধ কৰা হয় তেওঁ নিজৰ দেহত আমাৰ সমস্ত পাপ লৈ ক্ৰুচত উঠি গ'ল ইয়াৰ অৰ্থ হ'ল যে পাপ আপুনি কৰিছে আৰু মই কৰিছো সেই সকলোবোৰেই যীশুৱে কৰিছে আমাৰ পাপৰ শাস্তি তেওঁ পালে সিহঁতে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ দেহটো নি মাটিত পুতি দিলে আৰু তেতিয়া তেওঁৰ আত্মা 3 দিন আৰু ৰাতিৰ বাবে নৰকলৈ গুচি গৈছিল Acts 2:31 3 দিনৰ পিছত তেওঁ আকৌ জীৱিত হৈ উঠিল তেওঁ নিজৰ শিষ্যসকলক তেওঁৰ হাতৰ ছিদ্ৰবোৰ দেখুৱালে বাইবেলত এই স্পষ্ট যে যীশুৱে সকলোৰে কাৰণে মৰিছিল ইয়াত কোৱা হৈছে যে তেওঁ কেৱল আমাৰ পাপৰ বাবে নহয় সমস্ত বিশ্বজগতৰ পাপৰ বাবে মৰিছিল কিন্তু আমাৰ মুক্তিৰ বাবে কিবাটো কৰিবই লাগিব বাইবেলত কৈছে Acts 16 সেই প্ৰশ্ন আছে পৰিত্ৰাণ পাবৰ বাবে আমি কি কৰিব লাগিব আৰু তেতিয়া তেওঁ ক'লে তুমি আৰু তোমাৰ পৰিয়ালৰ সকলোৱে প্ৰভু যীশুত বিশ্বাস কৰা তেতিয়াহে পৰিত্ৰাণ পাবা তেওঁ কেতিয়াও কোৱা নাই গীৰ্জাই তোমাক বচাব বাপ্তিস্মাই তোমাক বচাব সৎ জীৱন যাপনে তোমাক বচাব নিজৰ পাপৰ বাবে অনুতাপ কৰা নাই তেওঁ কৈছিল বিশ্বাস কৰা এনেকি সমস্ত বাইবেলৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় স্তবক আৰু যাৰ উল্লেখ ইন এণ্ড আউট বাৰ্গাৰৰ কাপৰ তলৰ অংশত লিখা আছে আৰু এয়া সঁচাকৈ জনপ্ৰিয় সকলোৱে স্তবক শুনিছে জন 3:16 ঈশ্বৰে পৃথিৱীক ইমান ভাল পাইছিল যে তেওঁৰ একমাত্ৰ পুত্ৰক পৃথিৱীলৈ দান কৰিছিল তেওঁৰ প্ৰতি যিয়ে বিশ্বাস ৰাখে তেওঁ যেন বিনাশ নহয় কিন্তু অনন্ত জীৱন পাব পাৰে আৰু অনন্ত মানে চিৰকালৰ দৰে আৰু যীশুৱে কৈছে মই সিহঁতক অনন্ত জীৱন দান কৰোঁ সিহঁতৰ কেতিয়াও বিনাশ নহয় মোৰ হাতৰ পৰাও সিহঁতক কোনেও কাঢ়ি নিনিয়ে বাইবেলৰ জন 6:47 কোৱা হৈছে মই তোমালোকক সঁচাকৈয়ে কৈছো যিয়ে বিশ্বাস কৰে তেওঁ অনন্ত জীৱন পাইছে সেয়ে যদি আপুনি যীশুত বিশ্বাস কৰে বাইবেল অনুসৰি আপুনি অনন্ত জীৱন পালে আপুনি চিৰকাল জীয়াব আপোনাৰ মুক্তি নেহেৰুৱাব এয়া চিৰন্তনীয় অনন্ত এবাৰ আপোনাৰ পৰিত্ৰাণ হৈ গ'লে আপোনাৰ ওপৰত তেওঁৰ এবাৰ বিশ্বাস হৈ গ'লে যিয়েই নহওক আপোনাৰ পৰিত্ৰাণ ৰৈ নাযায় যদি ময়ো বাঢ়ি যাওঁ আৰু কোনো পাপ কৰোঁ তেনেহ'লে ঈশ্বৰে মোক এইখন পৃথিৱীতেই শাস্তি দিব যদি মই কাৰোবাক হত্যা কৰোঁ তেন্তে এই কথাৰ ওপৰত ঈশ্বৰে লক্ষ্য ৰাখিব যাতে মই শাস্তি পাওঁ মই কাৰোবাক খাটো আৰু ইয়াতকৈ বেছি মৃত্যুদণ্ড যিহেতু এই সংসাৰে মোক শাস্তি দিছে আৰু ঈশ্বৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখে যে মই কঠোৰতম শাস্তি পাওঁ কিন্তু মই নৰকলৈ নাযাওঁ কোনো কথাৰ বাবে মোক নৰকলৈ পঠিওৱা নহ'ব যদি মই নৰকলৈ যাওঁ তেনেহ'লে প্ৰভুৱে মিছা কৈছিল কাৰণ তেওঁ কথা দিছিল যিয়ে তেওঁক বিশ্বাস কৰে তেওঁ অনন্ত জীৱন পাব তেওঁ কৈছিল যিয়ে মোৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখিব কেতিয়াও নমৰে ইয়াৰ বাবে বাইবেলত বহুতৰে উদাহৰণ আছে যি বেয়া কাম কৰিও স্বৰ্গলৈ গৈছে কিদৰে তেওঁলোকে স্বৰ্গলৈ গৈছিল তেওঁলোক ভাল মানুহ আছিল বাবে নহয় কাৰণ তেওঁলোকে প্ৰভু যীশুক বিশ্বাস কৰে আৰু তেওঁলোকৰ পাপ ক্ষমা কৰা হৈছে যিসকল লোকে সমাজৰ চকুৰ আগত সৎ জীৱন যাপন কৰিছে অথবা তেওঁলোকে হয়তো সঁচাকৈয়ে সৎ জীৱন কটাইছে কিন্তু তেওঁলোকে যদি যীশুক বিশ্বাস নকৰে তেনেহ'লে তেওঁলোকক নৰকত শাস্তি দিয়া হ'ব এনে এটা কথা যিটোলৈ মই আশ্বস্ত হৈ থাকিব বিচাৰোঁ আজি ক'বলৈ বিচাৰোঁ সেইটো এটা প্ৰশ্ন আছিল যিটো তেওঁৰ শিষ্যসকলে তেওঁক সুধিছিল আৰু সেই প্ৰশ্নটো হ'ল কেৱল মাত্ৰ কিছুমান মানুহকেই জানো বচাব পাৰি এইটো ভাল প্ৰশ্ন নহয় জানো বেছি মানুহেই জানো বাচি গৈছে নে কিছুমান মানুহকে বচোৱা হোৱা নাই ইয়াত এনে কোনো আছেনে যিয়ে ভাবিছে বেছিভাগ মানুহে স্বৰ্গলৈ গৈছে কিন্তু বেছিভাগ মানুহে স্বৰ্গলৈ গৈছেনে হয় সেয়া কি আছিল কল্পনা কৰক তেওঁ কৈছে মেথিউ 7ত উদাহৰণস্বৰূপে তেওঁ কৈছে সৰু দুৱাৰেৰেই প্ৰৱেশ কৰা তেওঁ কৈছে যে ডাঙৰ দুৱাৰ আৰু বহল দুৱাৰ সেয়া হ'ল সৰ্বনাশৰ পথ আৰু বহুতেই সেইফালে প্ৰৱেশ কৰে কিন্তু সৰু সেই দুৱাৰ আৰু সংকীৰ্ণ সেই পথ জীৱনৰ ফালে লৈ যায় আৰু কম সংখ্যক মানুহে তাৰ সন্ধান পায় আৰু তেওঁ কৈ থাকে যিয়ে মোক প্ৰভু বোলে তাৰ সকলোৱে যে স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব এনে নহয় কিন্তু মোৰ স্বৰ্গৰ পিতাৰ ইচ্ছা পালন কৰাজনহে প্ৰৱেশ কৰিব সেইদিনা বহুতেই মোক ক'ব প্ৰভু প্ৰভু তোমাৰ নামত জানো আমি ভৱিষ্যতবাণী দিয়া নাই তোমাৰ নামত জানো দুষ্ট খেদা নাই তোমাৰ নামত জানো বহু পৰাক্ৰম কৰ্ম কৰা নাই তেতিয়া মই সিহঁতক স্পষ্টভাৱে ক'ম মই তোমালোকক চিনি নাপাওঁ হে জঘন্য কৰ্মৰ সাধক মোৰ ওচৰৰ পৰা তোমালোক আঁতৰি যোৱা প্ৰথম কথা হ'ল অধিকাংশই যীশুত বিশ্বাস কৰাটো দাবী নকৰে
সৌভাগ্যক্ৰমে এই ক্লাছৰুমৰ অধিকাংশ লোকে যীশুক বিশ্বাস কৰাৰ দাবী কৰে, কিন্তু এই জগতৰ বেছিভাগ লোকে যীশুক বিশ্বাস নকৰে। কিন্তু প্ৰভুৱে আমাক সতৰ্ক কৰি দিছে যে যিসকলে যীশুৰ প্ৰতি বিশ্বাস কৰাৰ দাবী কৰে আৰু যিসকল লোকে তেওঁক ঈশ্বৰ মানে, বহুতো মানুহে তেওঁক ক'ব, আমি সকলোৱে মহৎ কাম কৰিছোঁ, তেনেহ'লে আমি কিয় মুক্তি নাপালোঁ? তেওঁ তেতিয়া ক'ব, মোৰ পৰা আঁতৰি যোৱা, কাৰণ কি মুক্তিপ্ৰাপ্তি কৰ্মৰ ফলত নহয়। আৰু যদি ভাবে যে আপোনাৰ কৰ্মই আপোনাক বচাব, আৰু যদি আপুনি ভাবে যে আপুনি বাপ্তিস্মা লৈছে আপুনি স্বৰ্গলৈ যাব, যদি আপুনি ভাবে যে এটা সুন্দৰ জীৱন যাপনৰ বাবে মোৰ ভাৱ হয় যে আপুনি আজ্ঞাকাৰী হ'ব লাগিব, মোৰ ভাৱ হয় যে আপুনি গীৰ্জালৈ যাব লাগিব, যদি আপুনি বিশ্বাস ৰাখে আপোনাৰ নিজৰ কামত, যীশুৱে এদিন আপোনাক ক'ব, মোৰ ওচৰৰ পৰা আঁতৰি যোৱা। তেওঁ যি কৰিছে তাৰ ওপৰত আস্থা ৰাখিব লাগিব। আপোনাৰ আস্থা থকা উচিত যীশুৱে ক্ৰুচত আপোনাৰ বাবে উঠিছে, আপোনাৰ বাবে মৰিছে, পোতা হৈছে আৰু পুনৰ জীৱিত হৈ উঠিছে। আপুনি আনত বিশ্বাস ৰাখে আৰু কয় মই সম্পূৰ্ণ খ্ৰীষ্টান, মই স্বৰ্গলৈ গৈছোঁ, এইবোৰ ভাল কাম কৰিছোঁ, তেনেহ'লে তেওঁ আপোনাক ক'ব, ক্ষমা কৰিবা, আঁতৰি যোৱা, মই তোমাক চিনি নাপাওঁ। এয়া নকয় যে তোমাক জানিছিলোঁ। এবাৰ তেওঁ আপোনাক চিনি পালে, মনত কৰক, এয়া মই আগতে কৈছোঁ, এয়া অনন্ত, এয়া চিৰন্তন। এবাৰ চিনি পালে চিৰদিন ৰক্ষা কৰিব। কিন্তু তেওঁ ক'বলৈ বিচাৰিছে যে মই তোমাক কেতিয়াও চিনি নাপাওঁ, কাৰণ আপুনি নৰকলৈ গৈছে, কাৰণ তেওঁ আপোনাক চিনি নাপায়। আপোনাক এবাৰ জানিলে তেওঁ জানিবই। যেনেকৈ মোৰ সন্তানবোৰ চিৰকাললৈ মোৰ সন্তানেই হৈ ৰয়। যদি আপোনাৰ সন্তান পুনৰ জন্ম হয়, আপোনাৰ সন্তান আপোনাৰেই হৈ ৰ'ব। সি হয়তো আপোনাৰ পৰিয়ালত কুৎসিত হ'ব পাৰে, সি হয়তো ঈশ্বৰৰ দ্বাৰা আপোনাৰ পৰিয়ালত শৃংখলাবদ্ধ হ'ব পাৰে। আপুনি জীৱনটো ইয়াত উপভোগ কৰি লওক, কিন্তু তাত হয়তো আপুনি উপভোগ নকৰিবও পাৰে, কথা সিমানেই। আৰু সেয়ে মই মূল কথাখিনি এতিয়া উপস্থাপন কৰিব বিচাৰিছোঁ, আৰু এই অন্তিম সময়ত আমাৰ কেইমিনিটমান আছে, আপুনি প্ৰশ্ন কৰিব পাৰে মুক্তিৰ ওপৰত আৰু অন্তিম সময়ৰ সম্পৰ্কে।